ধুবুৰীৰ ধৰ্মশালাৰ পৰা ৪০ জনকৈ উমৰাহ হজযাত্ৰী যাব হজলৈ। আল-ছাফা টুৰছ এণ্ড ট্ৰেভেলছৰ অধীনত ধৰ্মশালা অঞ্চলৰ ৪০ জনকৈ উমৰাহ হজযাত্ৰী অহা আগষ্ট মাহত যাব মক্কালৈ। সদৌ-দেশী জনগোষ্ঠীয় মঞ্চ অসম ধৰ্মশালা আঞ্চলিকৰ পৰা সকলো হজযাত্ৰীক ধন্যবাদ জনাই বিশ্ববাসীৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে যাতে সকলোৱে সুখে শান্তিৰে জীয়াই থাকিব পাৰে। আল-ছাফা টুৰছ এণ্ড ট্ৰেভেলছৰ অধীনত হজযাত্ৰীক সকলোকে দিছে প্ৰশিক্ষণ যাতে সকলোৱে ভালদৰে হজ সম্পূৰ্ণ কৰিব পাৰে। আল-ছাফা টুৰছ এণ্ড ট্ৰেভেলছ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰ আৰু চৌদি আৰব চৰকাৰৰ দ্বাৰা পঞ্জীয়নভুক্ত। কোনোবাই যদি ফৰজ হজ আৰু উমৰাহ হজ কৰাৰ ইচ্ছা আছে তেন্তে অতি কম খৰচতে কৰিব পাৰিব হজ। ইকনমি পেকেজত ১,১০,০০০ টকা, ডিলাক্স পেকেজত ১,১৫,০০০ টকা, ছুপাৰ ডিলাক্স পেকেজত ১,২০,০০০ টকা, ভিআইপিত ১,৫০,০০০ টকাৰ পৰা ২,৫০,০০০ টকাৰ ভিতৰত কৰিব পাৰিব হজ। লগতে পাব বিভিন্ন ধৰণৰ সুবিধা যেনে হাৰাম শ্বৰীফৰ পৰা ৩০০ মিটাৰ মছজিদে নবীৰ ৩০০ দূৰত থকা কুঁৱাৰ সকলো সুবিধা পাব। ধুবুৰীৰ পৰা গুৱাহাটীলৈ বাছেৰে, গুৱাহাটীৰ পৰা প্লেনেৰে জিদ্দালৈ, আকৌ জিদ্দাৰ পৰা প্লেনেৰে ঘূৰি অহা প্লেনৰ টিকট, ভিছা, ইঞ্চুৰেঞ্চ, এচি বাছেৰে মক্কা, মদিনা জিয়াৰত, জিয়াৰুল জান্নাতৰ নামাজ ইত্যাদি সকলো খৰচ থাকিব এই পেকেজত। যদি কোনোবাই অতি কম খৰচতে হজ কৰিব বিচাৰে তেন্তে 7002241526 অথবা 8638923950 নম্বৰত যোগাযোগ কৰিব। নিউজ ডেস্ক AIN লাইভ। নাম আজিজুর রহমান। এই ধর্মশালা ব্লকের আন্ডারত বাড়ি হচ্ছে শিঙিমারি। আমার এই কোম্পানির নাম হচ্ছে আল-ছাফা টুরস অ্যান্ড ট্রাভেলস। ইনশাল্লাহ আমার এই মাসের ২৭ তারিখের মানে লাস্ট মধ্যে আমার কি আছে পিএনআর বুক আছে, এক সপ্তাহ হেরফের হয়, এর ভিতরে আমরা আমাকে ইনশাল্লাহ হজরত হজরত আমরা হজরত মোটামুটি একটা গ্রুপ ইনশাল্লাহ রেডি হয়েছে। গ্রুপত কিমানজন ব্যক্তি আছে? 40 জন। 40 জন মানুষ এলে কোন জায়গার মানুষ এইবিলাক? গাছপাড়ার আছে, বালাডোবার আছে, আমার ধর্মশালা আছে, ডুইহাটির আছে, আলমগঞ্জ আছে, আর চাপড়ের আছে, চাপড় বহলপুর, তুলসী বিলের লোক আছে এখানে ইনশাল্লাহ। উমরা হজ যাব? উমরা হজ কেই তারিখত যাব? এই মাসের মানে এই মাসের আগে ফার্স্ট হতে ধর আগস্টের ফার্স্ট উইকত যাব। তো আজির আপনার উদ্দেশ্যটা কি আছিল? আজি আমার মানে সব মানে হাজিবিলাক মানে আহিছে, সবার মানে কি হব ইনশাল্লাহ ট্রেনিং হব, এই উদ্দেশ্য সব জমা হয়েছে ইয়াত। আমার প্যাকেজ ৩-৪টা প্যাকেজ আছে, বিশেষ করে আমার মানে ১,১০,০০০ যেটা প্যাকেজ, ওই প্যাকেজ হতে ইনশাল্লাহ সবাই যাই আমরা। আর বাকি ইনশাল্লাহ আমার হোটেল হচ্ছে একদম বগলত, মক্কা কাবা শরীফের থেকে গিয়ে 7 থেকে 8 মিনিট, বেশি 10 মিনিট হাঁটি খেতে লাগে। হ্যাঁ ইনশাল্লাহ ফির মদিনাতে এইরকম। আর আমার খাওয়ার যেটা প্যাকেজ ইনশাল্লাহ ইন্ডিয়ান, সব রেডি থেকে নিয়ে সব নিজে নিয়ে খাওয়া লাগে ইনশাল্লাহ, কোনো ধরনের খাওয়ার মধ্যে ত্রুটি নেই। আর আমি এই ধর্মশালা থেকে নিয়ে যাবো ইনশাল্লাহ। আবার মানে হজ কমপ্লিট হওয়ার পরে ফির গুয়াহাটি এয়ারপোর্টে আসিয়ে ফির আমার গাড়ি রেডি থাকবে, ফির ইনশাল্লাহ আমরা ধুবড়িতে আসবো, ধুবড়ি থেকে ধর্মশালা আসবো। আসার পরে কোন কোম্পানির আন্ডার যাব? এটা মোর নিজের কোম্পানি ইনশাল্লাহ, মই নিজে লাইসেন্স করছি আল-ছাফা টুরস অ্যান্ড ট্রাভেলস কোম্পানি। আমার দিল্লির সাথে আমার সংযোগ, মদিনা ট্রাভেলসের সাথে ইনশাল্লাহ সংযোগ আমার। মই কম ইনশাল্লাহ যাতে আমার আল-ছাফা টুরস অ্যান্ড ট্রাভেলসের সাথে যদি জড়িত হয় ইনশাল্লাহ খুব কম খরচের মধ্যে, বিশেষ করে খুব কম খরচের মধ্যে ইনশাল্লাহ মই নিয়ে যাম এইসব। যদি গরিব মানুষ থাকে তুমি আরও কম নেই। আর কিমান খরচ পড়ে উমরা হজ করলে? মোটামুটি ১,১,১,০০০ এরকম। যদি ভালো থাকে, হোটেল যদি নেওয়ার থাকে তাহলে অ্যামাউন্ট অল্প বেশি হয়। মোর নাম জাকির হোসেন আহমেদ, মোর ঘর অরেঞ্জলা ধুবড়ি। আজি আল-ছাফা টুর অ্যান্ড ট্রাভেলসর যিজন প্ৰপাইটৰ আছে আজিজুর রহমান, এখেত মোৰ বন্ধু মানুহ। অমৰা হজৰ কাৰণে আজি ট্ৰেইনিং হ'ব ইয়াতে, সেইকাৰণে মোক মাতিছে, মই আহিছোঁ। যিয়ে নহওক আমি যে অমৰা কৰিবলৈ যাম, আমাৰ নিশ্চয় এটা উদ্দেশ্য আছে। উদ্দেশ্যটো হ'ল যে আমি যাতে ক'ত কি কৰিব লাগে এইটো আমি ইয়াতে ট্ৰেইনিং হ'ব, এইটো আমি আমাৰ যিবিলাক মানুহ যাব একেতে অমৰা কৰিবলৈ যাব, একেটাত আমি এইটো ট্ৰেইনিং দিম আজি। আৰু যাতে আমি ভালদৰে তাত গৈ আমি সুশৃংখলভাৱে আমি যাতে আমাৰ কামবিলাক কৰিব পাৰোঁ, সেই উদ্দেশ্যে আজি ট্ৰেইনিং হ'ব। আৰু সেই উদ্দেশ্যে আমি আহিছোঁ। আৰু আমি সকলোৱে আল্লাহৰ কাছত দোৱা কৰিম যাতে আমি সকলো যাতে মিলিজুলিভাৱে শুদ্ধভাৱে যাতে আমাৰ কামবিলাক আমি কৰিব পাৰোঁ, এইটোৰ বিষয়ে আমি ইয়াত আলোচনা হৈছোঁ। এইখিনি উমরা হজ উমৰা কৰিবলৈ যাব। কিমানজন ব্যক্তি যাব ধৰ্মশালাৰ পৰা? ধৰ্মশালাৰ পৰা 20-22 জন যাব। আৰু ইয়াৰ ওচৰে পাজৰে যিবিলাক আছে গাঁওবিলাক আছে, একেতলে 40 জনৰ মতন হ'ব। এটা গ্ৰুপ যাব, তাৰমানে গ্ৰুপ যাব। আৰু তাৰমানে আল-ছাফা যোনটো কোম্পানী আছে
এইটো কোম্পানীৰ পৰা ট্ৰেইনিং দিয়া হ'ব এই হয় মানুহখিনি হয় হয় যে কেনেকৈ হজত গ'লে কেনেকৈ কামবিলাক কৰিব লাগিব কৰিব লাগিব, কোন সময়ত কোনটো বস্তু কৰিব লাগিব। আৰু এইটো কোম্পানীৰ আণ্ডাৰত গ'লে কি কি ধৰণৰ ফেচিলিটি পোৱা যাব, সুবিধা পোৱা যাব? আমাৰ যিবিলাক ফেচিলিটি আছে অলৰেডি আমি সেইবিলাক কৈছোঁ। তাৰমানে ইয়াৰ পৰা আমি মক্কাৰ পৰা মিনিমাম আমাৰ 7-8 মিনিট লাগিব আমাৰ যিটো ঠাইত যিটো হোটেলত আমি ৰাখিম। তাৰ পৰা আমাৰ ওচৰত নিয়াৰেষ্ট হ'ব, আৰু মদিনাটো ঠিক তেনেকুৱা। আৰু আমাৰ পেকেজটো হৈছে 1,10,000 টকাৰ। সদৌ-দেশী জনগোষ্ঠীয় মঞ্চৰ যুৱ ছাত্ৰ মঞ্চৰ আঞ্চলিক সাধাৰণ সম্পাদক ধৰ্মশালা। আজি আমাৰ এই ধুবুৰী বিভিন্ন প্ৰান্তৰ পৰা এইবেলি যিখিনি আমাৰ উমৰা হজ যাত্ৰী আহিছে তেখেতসকলক আমাৰ জনগোষ্ঠীয় তৰফৰ পৰা বা আমাৰ সাংগঠনিক তৰফৰ পৰা তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতসকলৰ ওচৰত আমি দোৱা প্ৰাৰ্থনাও কৰিছোঁ, তেখেতসকলে পবিত্ৰ স্থানত গৈ যাতে আমাৰ এই অসম তথা গোটেই ভাৰতবৰ্ষৰ কাৰণত দোৱা কৰে, যাতে আল্লাহৰ ৰহমত নাজিল কৰে, যাতে আমি ভাৰতবাসী সকলোৱে বিভিন্ন জাতি ধৰ্মৰ মানুহে আমি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব পাৰোঁ। সেই আশা আমি তেখেতসকলৰ ওপৰত ৰাখিলোঁ। নিশ্চয় তেখেতসকলে গৈ সেই পবিত্ৰ স্থানত আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহৰ কাৰণত দোৱা কৰিব। আৰু এইবেলি আমাৰ আল চাফা টুৰছ এণ্ড ট্ৰেভেলছৰ অধীনত আমাৰ ধৰ্মশালা এই বৃহত্তৰ অঞ্চলৰ পৰা 40জন উমৰা হজযাত্ৰী হজলৈ যাব ওলাইছে অহা আগষ্টৰ প্ৰথম সপ্তাহত, আৰু নৱেম্বৰ মাহতো যাব। আমাৰ এই অঞ্চলৰ যিসকল মানুহ হয়তো আল্লাহৰ পবিত্ৰ স্থান দেখিবলৈ ইচ্ছুক হৈ আছে, আল চাফা এণ্ড ট্ৰেভেলছৰ লগত যোগাযোগ কৰিব। ইয়াত আমাৰ আল চাফা টুৰছ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী মুআল্লিম আজিজুৰ ৰহমান আৰু হাফিজ আব্দুল কাদিৰ, তেখেতসকলৰ লগত যোগাযোগ কৰিব। নিশ্চয় আপোনালোকে সঁহাৰি পাব আৰু সুবিধাও পাব। কম পেকেজৰ ভিতৰত আপোনালোকে সেই পবিত্ৰ স্থানত গৈ আপোনালোকৰ মনৰ আশা কামনা পূৰণ কৰিব পাৰিব। আৰু আপোনালোকে নিশ্চয় যিসকল মানুহ যাব আমাৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণত খাচকৈ দোৱা কৰিব, যাতে আল্লাহ তাআলা আমাক সকলোকে মিলা প্ৰীতিৰ মাজত জীয়াই আৰু বসবাস কৰিবলৈ তৌফিক দিয়ে। ধৰ্মশালাৰ পৰা কিমানজন মানুহ যাব? এইবেলি আমাৰ 20জন আছে, আৰু বাকী বিভিন্ন অঞ্চলৰ পৰা অহা টোটেল এনেকৈ মিলাই এইবেলি আমাৰ 40জন উমৰা হজযাত্ৰী আছে। আৰু বিভিন্ন জেগাৰ পৰা মানুহ হয়তো আগামী দিন নৱেম্বৰ মাহত যাব যোগাযোগ কৰি আছে। আৰু যি ভাইসকলে হয়তো তেনেকুৱা যোগাযোগৰ সুবিধা পোৱা নাই, নিশ্চয় আপোনালোকে আমাৰ কণ্টেক্ট নম্বৰ ইয়াত দিয়া আছে, আপোনালোকে হয়তো দয়া কৰি যোগাযোগ কৰিব, নিশ্চয় আপোনালোকে সঁহাৰি পাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।